বিজেপিৰ হিন্দুত্ববাদ ভুৱা ৰাজেন গোহাঁই অজাপ হ'ল। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। বৰ্তমান সময়ৰ একাংশ ৰাজনীতিকৰ কথা আৰু বালিত মোতা একেই। নিজৰ চাউল কথা সিজাব নোৱাৰিলেই কয় চৰুটো বেয়া। মুঠতে স্বাৰ্থম্বেষী ৰাজনীতিৰ বেপাৰীৰে এতিয়া ভৰি পৰিছে দেশ তথা ৰাজ্যৰ ৰাজনীতি। আৰু আমাৰ ৰাইজো কম ক্ষুদা নহয়। এই দোল বাগৰৰ ৰাজনীতিৰ বেপাৰীবিলাকৰ কথা মন দি শুন। অন্য ৰাজ্যৰ কথা নকওঁৱেই দিয়ক, বিশেষকৈ আমাৰ অসমৰ জনতাই এই ক্ষেত্ৰত বিশেষ সহনশীলতা দেখুৱায়। যিজন ব্যক্তি আজি কংগ্ৰেছত থাকে তেওঁৰ কথা মন দি শুনে। তেওঁ কংগ্ৰেছত থাকি বিজেপি, এজিপি, চিপিআই, ৰাইজৰ দল, তৃণমূল কংগ্ৰেছ আদিক হেঁপাহ পলুৱাই গোৱাল গালি কৰাৰ সময়ত আনন্দতে কৰধনি দিয়ে। আকৌ সেই একেজন ব্যক্তিয়ে যেতিয়া কংগ্ৰেছত নিজৰ চাউল কথা নিসিজিলে বিজেপি, এজিপি, চিপিআই, ৰাইজৰ দল, তৃণমূল কংগ্ৰেছ, অসম জাতীয় পৰিষদ ইত্যাদিৰ দৰে দলত নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে যোগদান কৰি কংগ্ৰেছৰ কুৎসাহ ৰাজহুৱাভাৱে ৰচনা কৰে, তেতিয়াও আমাৰ একাংশ ৰাইজে কৰধনিৰে আকাশ বতাহ কঁপাই তোলা যেন কৰে। কি আজব কাৰবাৰ। দেশৰ কথা নকলোৱেই যেনিবা, ৰাজ্যখনত মাত্ৰ কেইজন মানুহে ৰাজনীতিৰ বেপাৰী আছে। তেওঁলোকৰ কাম হৈছে জনতাৰ স্বাৰ্থৰ দোহাই দি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আজি কংগ্ৰেছ, কালি বিজেপি, পৰহিলৈ এজেপি, তাৰ পিছদিনা ৰাইজৰ দল, তৃণমূল কংগ্ৰেছ। তাৰ পাছত আকৌ কংগ্ৰেছ, এজিপি, ৰাইজৰ দল, তৃণমূল কংগ্ৰেছ। এই ডলাৰ বগৰীবোৰক ৰাইজে কিয় এঘৰীয়া নকৰে? ৰাজনীতি কৰাটো, জনসেৱা কৰাটো এওঁলোকৰ জন্মস্বত্ব নেকি? নে এওঁলোকে ৰাজনীতি নকৰিলে আমাৰ দেশখন, আমাৰ ৰাজ্যখন কোনোবা চাইনা, আমেৰিকা বা পাকিস্তানে লৈ ল'ব? ৰাইজে কথাবোৰ দকৈ ভাবিবৰ হ'ল। 1250 টকীয়া আঁচনি পালো বুলিয়েই অন্ধভক্তৰ তালিকাত নাম সোমোৱালেই নহ'ব। সেই আঁচনিৰ ধনবোৰ ক'ৰ পৰা ধাৰ কৰি আনিছে, পাছত এইবোৰ ধাৰ কাৰ টকাৰে মাৰিব, কোনে মাৰিব লাগিব, এই কথাবোৰ আমি গমি চাবৰ হ'ল। এতিয়া নিৰ্বাচন সমাগত। এতিয়াই যদি ৰাইজে কথাবোৰ গমি পিটি নাচায়, মাথো আঁচনিৰ ধনেৰে নাচনি হ'বলৈ যায়, তেন্তে ইলেকশ্যনত জিকি ছাৰ হবে আপোনাৰ আমাৰ মূৰতেই নাৰিকল ভাঙিব। দেশৰ অৰ্থনীতি এতিয়া এই ডুবু। ৰাজ্যৰ অৰ্থনীতি ধাৰত পোত খাই আছে। দেশৰ অৰ্থনীতি সুৰক্ষাৰ বাবে ৰিজাৰ্ভ বেংকত দশক ধৰি জমা ৰখা 35 টন সোণো বেচিলে মোদী চৰকাৰে। কৰোনা ভেকচিনৰ নামত দেশৰ জনতাক ৰুগীয়া হ্ৰস্বজীৱী কৰিলে। প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে ৰাইজে থালি বজাই কৰোনা খেদিলে। যিখন দেশত প্ৰধানমন্ত্ৰীয়ে থালি বজাই কৰোনা খেদিবলৈ কয়, সেইখন দেশত আকৌ বেজে নৃত্য কৰি ৰোগীৰ শুশ্ৰূষা নকৰিবনো কিয়? এইটো আকৌ অপৰাধ। আৰু এতিয়া অৱশেষত যেন 34 বছৰৰ পিছত একালৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজেন গোহাঁয়ে বুজি পালে অসমত ৰাষ্ট্ৰীয় দলতকৈ আঞ্চলিকতাবাদী দলৰ প্ৰাসংগিকতা বেছি। সেয়ে সদ্য বিজেপি ত্যাগী ৰাজেন গোহাঁয়ে যোগ দিলে আঞ্চলিক দল অসম জাতীয় পৰিষদত। মানে একালৰ বিজেপিৰ নিমখ খাই ডাঙৰ হোৱা, একালৰ প্ৰভাৱশালী কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি সদ্য বিজেপি ত্যাগী ৰাজেন গোহাঁয়ে পদুম এৰি এতিয়া লুৰিণ জ্যোতিৰ জাহাজত উঠিল। ৰাজেন গোহাঁয়ে দলে বলে যোগ দিলে অসম জাতীয় পৰিষদত। অসম জাতীয় পৰিষদত যোগদান কৰিয়ে বিজেপিৰ মুখা খোলাত লাগিছে ৰাজেন গোহাঁই। বিজেপিক নিৰ্মম অস্ত্ৰোপচাৰ কৰা ৰাজেন গোহাঁয়ে পিছে বিজেপি ত্যাগ কৰোৱাব নোৱাৰিলে নিজ পুত্ৰ নবাৰুণ গোহাঁই। এয়া ৰাজনীতি নহয়, সেয়েহে কৈছো এয়াই ৰাজনীতিৰ বেপাৰ। জন্ম দিয়া মাতৃয়ে যদি নিজ সন্তানক কেতিয়াবা বিচৰা মতে কিবা বস্তু নিদিয়ে, তেন্তে তেনে মাতৃক পৰিত্যাগ কৰিব লাগে নেকি? আৰু তেনে মাতৃ পৰিত্যাগী সন্তানে যদি নিজৰ অভিপ্সা পূৰণৰ বাবে আন মাতৃৰ কোলাত আশ্ৰয় লয়হি, তেন্তে তেনে সন্তানৰ পৰা কি আশা কৰিব পাৰি? তেনে সন্তান কিমান দূৰ বাধ্য হ'ব বুলি ধৰি ল'ব পাৰি? বিজেপি এৰি অসম জাতীয় পৰিষদত যোগদান কৰা ৰাজেন গোহাঁইৰ ভাষ্য, বিজেপি ভুৱা হিন্দুত্ববাদৰ ওপৰত প্ৰতিষ্ঠিত। হিন্দুক ভয় খুৱাবলৈ মুছলমানৰ নাম ব্যৱহাৰ কৰে, নিজে কাজিয়া লগাই মুছলমানক বদনাম দিয়ে। অসম জাতীয় পৰিষদত যোগদান কৰাৰ পাছতে ৰাজেন গোহাঁয়ে এইদৰে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। যোৱাকালি বুধবাৰে ৰাষ্ট্ৰীয় দল বিজেপি এৰি আঞ্চলিক দল অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ শিবিৰলৈ আহে প্ৰবীণ ৰাজনীতিক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী 4 বাৰৰ সাংসদ ৰাজেন গোহাঁই। বিগত মাহত বিজেপি ত্যাগ কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁয়ে যোৱাকালি বুধবাৰে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে। গুৱাহাটীৰ দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ কনভেনশ্যন চেণ্টাৰত আয়োজন কৰা এক অনুষ্ঠানত ৰাজেন গোহাঁয়ে শতাধিক নেতাকৰ্মীক লগত লৈ অসম জাতীয় পৰিষদ দলত যোগদান কৰে। অনুষ্ঠানত টাই আহোম জাতীয় পৰিষদৰ প্ৰাক্তন উপসভাপতি ৰাজকুমাৰ চেতিয়া, ডাক্তৰ সিদ্ধাৰ্থ শৰ্মা, প্ৰাক্তন বিজেপি নেতা জ্যোতিপ্ৰসাদ নাথ, অভিযন্তা আব্দুল জলিলকে ধৰি শতাধিক নেতাকৰ্মী আৰু ব্যক্তি বিশেষে অসম জাতীয় পৰিষদত যোগদান কৰে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি দলীয় নেতৃত্বই যোগদান কৰা সকলক দললৈ আদৰণি জনায়।
ইফালে অসম জাতীয় পৰিষদত যোগদান কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰবীণ নেতা ৰাজেন গোহাঁয়ে কয়, মই সকলো কাম নিয়মানুৱৰ্তিতাৰে তথা অতি সততাৰে কৰোঁ। মই ফাং ফুং কৰিব নোৱাৰোঁ। আজি এটা পবিত্ৰ দিন, এটা ভাল দিন বুলি ভাবি আজি যোগদান কৰিম। ৰাষ্ট্ৰীয় দলটোত মই 40 বছৰ দিছিলোঁ। আনহাতে অসম জাতীয় পৰিষদত যোগদান সন্দৰ্ভত প্ৰাক্তন সাংসদগৰাকীয়ে কয়, মই আজি ইয়ালৈ কিয় আহিলোঁ তেনে বহু প্ৰশ্ন আহিছে। মই 4 বাৰৰ সাংসদ, কাৰোবাৰ আশীৰ্বাদত পোৱা নাছিলোঁ। নিজৰ বলত দল শক্তিশালী কৰি সাংসদ হৈছিলোঁ। মোৰ পোৱাটোত তেওঁলোকে বহুত দেখিছে, কিন্তু অন্যসকলৰ ফালে চালে দেখা যায় তেওঁলোকৰ ক্ষুধাৰ শেষেই নাই। মই ক্ষুধা পূৰাবলৈ অহা নাই, মই কিবা বিচাৰি ইয়ালৈ অহা নাই, মই সেৱাৰ মনোভাৱেৰেহে ইয়ালৈ আহিছোঁ। আনহাতে বিজেপিৰ প্ৰসংগত তেওঁ কয়, ৰাষ্ট্ৰীয় দলটোৰ মই বহু বিসংগতি দেখা পালোঁ। অসমক ৰক্ষা আৰু শক্তিশালী কৰিবলৈ হ'লে সকলো জাতি জনগোষ্ঠীৰ, সকলো ভাষা ভাষীৰ লোকক লগত লৈ আগবাঢ়ি যাব লাগিব। সকলো ভাষা ভাষীৰ মাজত সমন্বয় হোৱাটো বিজেপিয়ে নিবিচাৰে। ৰাষ্ট্ৰীয় দল হ'লে আমি আমাৰ অসমখন দিল্লীৰ হাতত গতাই দিয়া হয়। ইফালে ভাষণ প্ৰসংগত ৰাজেন গোহাঁয়ে বিতৰ্কিত ব্যৱসায়ী RS গান্ধী কিদৰে পীয়ুষ হাজৰিকাৰ সৈতে শিলৰ বেপাৰৰ অনুমতি ল'বলৈ আহিছিল সেই কথাও উল্লেখ কৰে। বিজেপি চৰকাৰৰ প্ৰসংগত তেওঁ পুনৰ কয়, এইখন চৰকাৰৰ মই ওচৰেই চাপিব নোৱাৰিলোঁ। আমাৰ কথাই নুশুনে তেওঁলোকে ৰাজতন্ত্ৰ চলাইছে, গণতন্ত্ৰ নহয়। অসমবাসী বিকল্পৰ সন্ধানত আছে। অসম গণ পৰিষদক ৰাইজে বিকল্প বুলি নাভাবে। আমাৰ হাতত সময় কম আছে, 2 মাহ আছে। 2 মাহৰ ভিতৰত দলটো আমি বহু কষ্ট কৰি বহলাই লৈ যাব লাগিব। মৃত্যুৰ আগমুহূৰ্তলৈকে অসম জাতীয় পৰিষদত থাকিম বুলি সদৰি কৰি তেওঁ কয়, মোৰ নিজৰ সত্তাটোৰ, মোৰ শৰীৰটোৰ, মোৰ চিন্তাৰ মালিক ময়ে। কোনোবাই মোৰ চিন্তা সত্তাক লঠিয়াই দিব, মই সহ্য নকৰোঁ। সেয়ে মই ওলাই আহিলোঁ। বিজেপিৰ অৱহেলিত সকলো লোকক ওলাই আহিবলৈ মই আহ্বান জনাইছোঁ। অসম জাতীয় পৰিষদত যোগদানৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজেন গোহাঁয়ে কয়, ৰাষ্ট্ৰীয় দল বিজেপিয়ে হিটলাৰী শাসন চলাইছে। সমাজ জীৱন ভাঙি চুৰমাৰ কৰি দিছে। সকলোৱে আজি অসুৰক্ষিত আৰু নিসহায় অনুভৱ কৰিছে। অসমবাসীৰ বাবে বিজেপি এটা ডাঙৰ শত্ৰু। হিটলাৰী শাসনৰ বাহিৰে একো দিয়া নাই। লুণ্ঠন চলাইছে। বিজেপিৰ হিন্দুত্বৰ ৰাজনীতি ভুৱা। এই ৰাজনীতি বেছি দিন নচলে। বিজেপি অগপ মিত্ৰতা সন্দৰ্ভত তেওঁ কয়, মই অগপকো মূৰ জোকাৰি ওলাই আহিবলৈ আহ্বান জনাইছোঁ। জুবিন গাৰ্গে কোৱাৰ দৰে অসমৰ পথাৰ আৰু বজাৰ আমাৰ হাতলৈ আহিব লাগে। জুবিনৰ সেই আদৰ্শ লৈ আমি আগবাঢ়িম। পথাৰক এৰি কোনো জাতি আগবাঢ়িব নোৱাৰে। কংগ্ৰেছৰ প্ৰসংগত তেওঁ কয়, কংগ্ৰেছৰ সৈতে মোৰ মতবিৰোধ আছে। যিকোনো ৰাষ্ট্ৰীয় দলৰ প্ৰতি অনীহা আছে, কিন্তু সময়ৰ আহ্বানৰ প্ৰতি সন্মান জনাই কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিম। কংগ্ৰেছত সকলো মানুহ বেয়া নহয়। যিসকল মানুহে কংগ্ৰেছত বেয়া কাম কৰিছিল তেওঁলোকে এতিয়া বিজেপিৰ নেতৃত্ব লৈ আছে। আনহাতে পুত্ৰ নৱাৰুণ গোহাঁইৰ প্ৰসংগত তেওঁ কয়, বিজেপিয়ে তাক পদ দিছে দেউতাকক নিয়ন্ত্ৰণ কৰিব পাৰিম বুলি। পিতৃয়ে যিহেতু বেয়া পথত যোৱা নাই, সেয়ে পুত্ৰও বিজেপিৰ পৰা ওলাই আহিব লাগে। অনুষ্ঠানত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, অসমৰ মাটিত অসমৰ মানুহে যাতে মেৰুদণ্ড পোন কৰি থিয় হৈ থাকিব পাৰে, তাৰ বাবে আজি এই দিনটো আমাৰ বাবে গুৰুত্বপূৰ্ণ। অসমৰ মাটিত জাতীয়তাবাদৰ পুনৰুত্থান ঘটাবৰ বাবে জাতীয় পৰিষদত যোগ দিবলৈ আহিছে ৰাজেন গোহাঁই। য'ত সংকট থাকিব, য'ত প্ৰত্যাহ্বান থাকিব, তাতে সম্ভাৱনা থাকিব। এতিয়া যুঁজাৰ সময়, ঐক্যবদ্ধ হোৱাৰ সময়। ৰাজেন গোহাঁইৰ অসম জাতীয় পৰিষদত যোগদান প্ৰসংগত তেওঁ কয়, আজিৰ দিনটোৰ পৰা অসমৰ ৰাজনৈতিক দিনৰ পট পৰিৱৰ্তন হ'ব। জাতীয় দায়বদ্ধতাৰে কাম কৰি থাকিলে এদিন নহয় এদিন অসমত জাতীয়তাবাদৰ পতাকা উৰিবই উৰিব। আজিৰ যোগদান কাৰ্যসূচী এটা বিশেষ বাৰ্তা ৰাজ্যৰ সমাজ জীৱনলৈ যাব। কম দিনৰ ভিতৰত প্ৰান্তে প্ৰান্তে যোগদান কাৰ্যসূচী আৰম্ভ হ'ব। মানুহৰ মাজত শক্তি, সাহস আৰু জাতীয় চেতনা দিনে দিনে বৃদ্ধি পাইছে। অসমৰ জাতীয় জীৱনলৈ সুদিন অহাৰ বতৰা আমি পাইছোঁ। ৰাজেন গোহাঁইৰ অভিজ্ঞতাই আমাক যথেষ্ট সহায় কৰিব। আনহাতে অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ভোটৰ বিপৰীতে আমি আগুৱাই গৈছোঁ। ক্ষমতাত থকা স্বত্বেও অসমৰ স্বাৰ্থৰ বাবে ওলাই আহিছে। এজনো বিধায়ক নথকা স্বত্বেও আমি যুঁজি আহিছোঁ। কোনো ওলাই যোৱা নাই। বিজেপিক প্ৰতিষ্ঠা কৰা ৰাজেন গোহাঁই আজি আমাৰ দললৈ আহিছে। প্ৰত্যাহ্বান জনাব পৰা শক্তি ৰাজেন গোহাঁই। আমাৰ বাবে নতুন প্ৰাপ্তি। 2 শতাধিক কৰ্মীক লৈ আজি তেওঁ আমাৰ দললৈ আহিছে। নতুন ধ্যান ধাৰণেৰে আমি আগুৱাই যাম। ৰাজেন গোহাঁইৰ যোগদান অনুষ্ঠানত অসম জাতীয় পৰিষদৰ ভালেসংখ্যক নেতাকৰ্মী উপস্থিত থাকে। এসময়ত ৰাজ্যত বিজেপিৰ কোনো সংগঠন নথকাৰ সময়ত ৰাজ্যিক বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দি সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ লগতে নগাঁও সংসদীয় সমষ্টিৰ পৰা একেৰাহে 4 বাৰকৈ বিজয়ী হৈছিল ৰাজেন গোহাঁই। আনকি তেওঁ 2014 চনত নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত ৰেল ৰাজ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত ৰাজেন গোহাঁইক কেবিনেট মৰ্যাদা দি খাদ্য আৰু অসামৰিক নিগমৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। কিন্তু একাধিক্ৰমে 2019 আৰু 2024 চনৰ লোকসভা নিৰ্বাচনত দলীয় টিকট লাভৰ পৰা বঞ্চিত হৈ আছিল ৰাজেন গোহাঁই। একেদৰে ৰাজ্যসভাৰ সদস্য পদৰ পৰাও বঞ্চিত হৈছিল তেওঁ, যাৰ বাবে মনে মনে ক্ষোভিত হৈ সময়ে সময়ে দলৰ ভিতৰত থাকিও কেতবোৰ মন্তব্য দি দলৰ ৰোষত পৰি ক্ৰমাৎ দলৰ মজিয়াত একাষৰীয়া হৈ পৰিছিল গোহাঁই।
অৱশেষত ৰাজেন গোহাঁয়ে চলিত বৰ্ষৰ 9 অক্টোবৰত বিজেপিৰ সকলো দায়িত্বৰ পৰা পদত্যাগ কৰে। ৰাজেন গোহাঁয়ে বিজেপিত থকা দীৰ্ঘকালীন সময়ছোৱাত ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীৰ আসন অলংকৃত কৰিছিল। ৰাজেন গোহাঁয়ে 1991 চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লগতে তেওঁ লোকসভাৰ সদস্য হিচাপে 4টা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। বিজেপি ত্যাগ কৰাৰ পাছত যোৱাকালি বুধবাৰে তেওঁ আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে। ইলেকশ্যনৰ আগত একাংশই দল বাগৰাটো এতিয়া আমাৰ দেশত আৰু আমাৰ ৰাজ্যত এটা ট্ৰেণ্ডত পৰিণত হৈছে। ৰাইজে দল বাগৰা নেতাবোৰক সন্ন্যাস দিবৰ হ'ল, অন্যথা ধূলিসাৎ হ'ব ৰাজনীতিৰ এথিক্স। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।